নমস্কাৰ আজি হৈছে 10 ডিসেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটা খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে ভাল খবৰ আপুনি অৰুণোদয়ৰ ধন লাভ কৰা নাই নেকি যদি কৰা নাই তেন্তে ভাল খবৰ আপোনাৰ বাবে কেতিয়া কৰিব অৰুণোদয়ৰ আবেদন এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক বৃহৎ ঘোষণা অৰুণোদয় আঁচনিক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ নতুন হিতাধিকাৰীৰ অন্তৰ্ভুক্তৰ দিন ঘোষণা কৰা হৈছে আৰু আঁচনিত অন্তৰ্ভুক্ত হ'ব বিচৰাসকলৰ বাবে ডাঙৰ খবৰ ইতিমধ্যে আহি পৰিছে আমি জনাইছো খবৰটো যে গাঁৱে গাঁৱে বিতৰণ কৰা হ'ব আঁচনিৰ প্ৰপত্ৰ আৰু আগৰ হিতাধিকাৰীসকলে নতুনকৈ কৰিব লাগিব আবেদন অন্যথা কৰ্তন হ'ব পাৰে তালিকাৰ পৰা নাম আৰু 15 পৰা 28 ডিসেম্বৰলৈ বিতৰণ কৰা হ'ব প্ৰপত্ৰ এটা বিশেষ খবৰ জনাইছো আপোনাৰ বাবে যে আপুনি 15 পৰা 28 ডিসেম্বৰৰ ভিতৰত কিন্তু প্ৰপত্ৰ সংগ্ৰহ কৰিব লাগিব আৰু অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা আহি পৰিছে নতুন হিতাধিকাৰী অন্তৰ্ভুক্তৰ দিন ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু আঁচনিত অন্তৰ্ভুক্ত হ'ব বিচৰাসকলৰ বাবে ডাঙৰ খবৰ ইতিমধ্যে আমি জনাই গৈছোঁ যে গাঁৱে গাঁৱে বিতৰণ কৰা হ'ব আঁচনিৰ প্ৰপত্ৰ আৰু 15 পৰা 28 ডিসেম্বৰৰ ভিতৰত প্ৰপত্ৰসমূহ বিতৰণ কৰা হ'ব আপুনি এই সময়ৰ ভিতৰতে লাভ কৰিব লাগিব প্ৰপত্ৰ এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল কেইবাটাও নতুন নিয়ম পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ বাবে নাথাকিব কোনো দলীয় চিহ্ন ৰাজনীতিৰ পৰা মুক্ত কৰিব বিচৰা হৈছে এইবাৰ পঞ্চায়ত নিৰ্বাচনক আৰু জানুৱাৰী মাহতেই ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদক লৈও বিশেষ নিয়ম বান্ধি দিয়া হৈছে আৰু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ 70% দলীয় প্ৰতীকত নহয় 30%হে দলৰ প্ৰতীকত নিৰ্বাচনত অনুষ্ঠিত হ'ব আৰু জানুৱাৰী মাহৰ প্ৰথম নাইবা দ্বিতীয় সপ্তাহত ঘোষণা কৰা হ'ব নিৰ্বাচনৰ দিন আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰত অন্ত পৰিব পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে এটি ভাল খবৰ মনত ৰাখক আপুনি 10 ডিসেম্বৰৰ দিনটো ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীসকলৰ একাউণ্টত সোমাব ধন আপুনি শীঘ্ৰে কৰক এই কাম আপুনি অৰুণোদয়ৰ আঁচনিৰ হিতাধিকাৰী নেকি আপুনি বিধৱা পেঞ্চন আঁচনিৰ হিতাধিকাৰী নেকি আজিয়ে কৰক আপোনাৰ KYC আপডেট আৰু মনত ৰাখক 10 ডিসেম্বৰৰ দিনটো মাজত মাত্ৰ আৰু কেইটামান ঘণ্টা বাকি 10 ডিসেম্বৰৰ পুৱাই লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত জমা হ'ব 1250 টকাকৈ আৰু বৃদ্ধ পেঞ্চন আঁচনিৰো ধন জমা হ'ব একাউণ্টত লগতে বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব লাখ লাখ হিতাধিকাৰীসকলৰ একাউণ্টত কাইলৈ ৰাতিপুৱা আৰু প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে ৰাজ্য চৰকাৰে আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে FIR সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে এতিয়া এজাহাৰ দাখিল কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অপৰাধত জড়িত থকা বুলি কৰিছিল মন্তব্য আৰু মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে মন্তব্য কৰাৰ বাবে দাখিল কৰা হৈছে এজাহাৰ মইনুল হক নামৰ এজন লোকে হাজো থানাত দাখিল কৰিছে FIR আৰু এটা ফাইল দেখুৱাই মুখ্যমন্ত্ৰীগৰাকী অপৰাধত জড়িত থকা বুলি মন্তব্য কৰিছিল ৰকিবুল হুছেইন আৰু হাজো থানাত এজাহাৰ দাখিল কৰিছে মইনুল হক নামৰ লোকজনে আৰু সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে এতিয়া এজাহাৰ দাখিল কৰা হৈছে হাজো থানাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অপৰাধত জড়িত থকা বুলি কৰিছিল মন্তব্য এই মুহূৰ্তত জনাইছো আজিৰ পঞ্চম নম্বৰ খবৰটো ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে আহি পৰিছে ভাল খবৰ ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ ঘোষণা যে অহা 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰৰ ভিতৰত মেধাৱী শিক্ষাৰ্থীয়ে পাব ভাল খবৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন সহ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীলৈ আগবঢ়োৱা হ'ব আনন্দৰাম বৰুৱা বঁটা লগতে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বিতৰণ কৰা হ'ব একোখনকৈ চাইকেল আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণসকলক বিতৰণ কৰা হ'ব স্কুটি আৰু
10টা দিনৰ ভিতৰতে সম্পূৰ্ণ কৰা হ'ব এইসমূহ কাম কাজ। নিশা ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে কৰিলে এই বৃহৎ ঘোষণা। ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। আনকি ভাল খবৰ দিছে যে 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত মেধাৱী শিক্ষাৰ্থীয়ে পাব ভাল খবৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিটেকশ্যন উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হ'ব। লগতে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বিতৰণ কৰা হ'ব চাইকেল আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণসকলক বিতৰণ কৰা হ'ব স্কুটি।